নমস্কাৰ ইউকে ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সাবাইদেউসকল আহক আধাৰ কেনেধৰণে এড কৰিব পাৰি ইউডাইছ প্লাছত লিষ্ট অফ অল ষ্টুডেণ্টছ নেক্সট পেজ আহিলে লিষ্ট অফ অল ষ্টুডেণ্টছ ক্লাছ অল দিব পাৰে ক্লাছ আমি 5 যদি দিওঁ ক্লাছ 5 দিলোঁ আধাৰ ষ্টেটাছ অল দিব নে আধাৰ নট এভেইলেবল যিসকলৰ আছে সেইটো দিলোঁ চাওক এই কেইজনৰ আধাৰ নট এভেইলেবল এটা কেনেকৈ দিব এইজনৰ ধৰক আধাৰ আহিলে হয় এক নম্বৰত এইজনৰ আধাৰ যদি আহিছে এতিয়া নতুনকৈ ইমান দিন নাছিলে এতিয়া আধাৰ আহিছে আধাৰ সোমাব লাগে এড কৰক টাচ কৰক নামৰ এগেইনষ্টত চাওক এইখন আহিলে এইটো পেজ চাওক ডু ইউ ৱান্ট টু চেঞ্জ আধাৰ ডিটেইলছ ইন SDMS ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে টাচ কৰিব নতুনকৈ আধাৰ নম্বৰটো দি দিব দিয়াৰ পিছত name of student as per in আধাৰ কাৰ্ডৰ মতে নামটো ইয়াত দিব আপডেট কৰিব হৈ গ'ল এজনৰ আধাৰ এড কৰা আমি আকৌ লিষ্ট অফ অল ষ্টুডেণ্টলৈ যাম এইটো পেজ আহিলে নেক্সট পেজত আগৰ নিচিনা অল ক্লাছ যদি দিব পাৰি ক্লাছ অল বোলে 4 যদি 4 দিলোঁ আধাৰ ষ্টেটাছত আপুনি কি চাব বিচাৰিছে আধাৰ নট এভেইলেবল পেণ্ডিং ভেলিডেশ্যন ফেইল আৰু ভেৰিফাইড ভেলিডেশ্যন ফেইল কোনো ষ্টুডেণ্ট আছে নি চাওঁ এইটো ভেলিডেশ্যন ফেইল হৈছে চাওক ইজনৰ আধাৰ ভেলিডেট ফেইল হৈছে আমি চাওঁ ক্লিক কৰোঁ ভেলিড এগেইনত ক্লিক কৰি দিওঁ ভেলিড এগেইন ভেলিডেশ্যন ফেইল দেখাইছে এবাৰ চাওঁচোন মই অকল ডেটটো 2 ফেব্ৰুৱাৰী 2013 আছিলে মই অলপ চেঞ্জ কৰি দিলোঁ 3 ফেব্ৰুৱাৰী কৰি দিলোঁ চাচোন জেনেৰেল ডাটা আপডেট হৈ গ'ল আৰু এজন চাওঁচোন আধাৰ ফেইল কৰা ক্লাছ 4 আধাৰ ষ্টেটাছ ভেলিডেশ্যন ফেইল্ড এতিয়া চাওঁচোন এইজন মিৰাজুল ইছলাম ভেলিডেশ্যন ফেইল হৈছে ভেলিডেশ্যন এগেইন ক্লিক কৰিলোঁ ভেলিডেশ্যন ফেইল্ড ফ্ৰম UDI অ'কে আমি অলপ বেক কৰি দিম বেক কৰিব নালাগে নামৰ এগেইনষ্টত ক্লিক কৰিলোঁ নেক্সট পেজে আহিছে তাৰ ডেটটো অকণমান চেঞ্জ কৰি দিওঁ 3 ফেব্ৰুৱাৰী আছিলে মই 4 ফেব্ৰুৱাৰী কৰি দিলোঁ অ'কে হৈ গ'ল অ'কে ডেটটো চেঞ্জ কৰি দিয়ক এদিন আগবঢ়াই দিয়ক আধাৰ ভেলিডেশ্যন যিকেইজনৰ ফেইল হৈছিলে আপডেট হৈ যাব আকৌ আহিলোঁ লিষ্ট অফ অল ষ্টুডেণ্টছ ক্লাছ 4 আধাৰ ষ্টেটাছ ভেলিডেশ্যন ফেইল্ড মিৰাজুল ইছলাম ভেলিডেট এগেইন ভেৰিফিকেশ্যনটো ফেইল হৈছে তাৰমানে আমি গম পাব লাগিব যে হয়তো ক'ৰবাত নামত স্পেচ ডাবুলকৈ দিয়া হৈছে যদি ডাবুল স্পেচ আছে তেনেহ'লে এইটো ছিংগুল স্পেচত দিব লাগিব অথবা অৰ জেগাত 0 দিয়া হৈছে অথবা আপোনাৰ
মেইল আৰু ফিমেল চেক কৰিব মেইলৰ জেগাত ফিমেল দিয়া হৈছে ফিমেলৰ জেগাত মেইল দিয়া হৈছে অথবা ডেট অফ বাৰ্থ মিলা নাই ডেট অফ বাৰ্থটো মিলাই দিব আধাৰ কাৰ্ডত বা সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেটৰ লগত মিলাই দিব অথবা নামৰ টাইটেলটো চাব পাৰে অৰ্থাৎ কোনোবাই BORA বৰা লিখে কোনোবাই BORAH বৰা লিখে তেনেকৈ নামৰ টাইটেল চাব আৰু আপোনালোকে শুদ্ধ কৰিব পাৰিব